ঋষিরাজৰ হত্যাকাণ্ডৰ CBIৰ তদন্ত লাগে। পিডব্লিউডি বিভাগ হাই হাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তদন্ত কৰিব নোৱাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া হাই হাই। বিজেপি চৰকাৰ হাই হাই। বিজেপি চৰকাৰ হাই হাই। ঋষিৰাজৰ হত্যাকাণ্ডৰ তদন্ত CBIক দিয়াৰ কাৰণে দাবী জনাইছো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই। বিজেপি চৰকাৰ হাই হাই। হত্যাকাৰীক ফাঁচি দিব লাগে। ঋষিৰাজৰ হত্যাকাৰীক ফাঁচি দিব লাগে। ঋষিৰাজৰ হত্যাকাৰীৰ CBIৰ বিচাৰ লাগে। হিমন্ত বিশ্ব শৰ্মা হাই হাই। বিজেপি চৰকাৰ হাই হাই। ইয়াৰ লগত যিসকল জড়িত হৈ আছে প্ৰতিজনক চিনাক্ত কৰিব লাগে, প্ৰতিজনক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আত্মহত্যাৰ লগত যিসকল জড়িত আমাৰ দেশৰ আইনে যি শাস্তি দিব যি শাস্তিৰ ব্যৱস্থা কৰিছে সেই শাস্তিৰ মাজলৈ তেওঁলোকক লৈ আনিব লাগে। আইনৰ আওতালৈ আনি তেওঁলোকক উপযুক্ত শাস্তি বিহিব লাগে। আজি যিজন আত্মহত্যা কৰিছে তেওঁৰ পৰিয়ালৰ মানুহৰ আজি অৱস্থা কি? তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ উঠি অহা এজন জীয়ৰীক হেৰুৱাই আজি কান্দি আছে। সেই কান্দা কেৱল তেওঁলোকৰ পৰিয়ালে কান্দা নাই, সমগ্ৰ অসমে কান্দিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই হিয়া লাগি যিখিনি কান্দিছে, হিয়া তেওঁলোকৰ কান্দোনৰ জৰিয়তে তেওঁলোকৰ যি চকুল ওলাই আহিছে, এই চকুলৰ মূল্য হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে দিব বিচৰা নাই। আমি কংগ্ৰেছ দলে যেতিয়ালৈকে ইয়াৰ উপযুক্ত ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে নলয় তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। আজি আমি প্ৰথম আন্দোলন কৰিছো। ইয়াৰ পিছতো যেতিয়া CBIৰ হাতত অৰ্পণ নকৰে এই আন্দোলন আমি আৰু তীব্ৰতৰ কৰা হ'ব। কাৰণ আমি এটা কথা স্পষ্ট কৰিছো, কোনো অসমৰ যুৱক যুৱতীয়ে যাতে আত্মহত্যা নকৰে, কোনো অসমীয়া যুৱক যুৱতীক যাতে আত্মহত্যা কৰিবলৈ বাধ্য কৰিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে থিয় হ'ব, কংগ্ৰেছ দলে মাত মাতিব। আজি ঠিকাদাৰে কোটি কোটি টকা কাম নকৰি বিল ওলাই ল'ব আৰু তাত চহী নকৰাৰ কাৰণে তেওঁক মানসিক শাস্তি দিব। মানসিক শাস্তি খাই তেওঁ আত্মহত্যা কৰিব। এনেকুৱা ঘটনা অসমত যাতে নহয় তাৰ কাৰণে কংগ্ৰেছ দলে মাত মাতিব। তাৰ কাৰণে উপযুক্ত শাস্তি দিব লাগিব, যাতে কোনো ঠিকাদাৰ, কোনো চৰকাৰী বিষয়া, কোনো PWDৰ ইঞ্জিনিয়াৰ এজটোৱে এনেকুৱা কাম কৰাবলৈ কেতিয়াও বাধ্য কৰাব নোৱাৰে। গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে ইয়াৰ বিষয়ে তদন্ত বিচাৰিছে। অসমৰ প্ৰতিজন কংগ্ৰেছে তদন্ত বিচাৰি আছে। অসমত দুৰ্নীতিমুক্ত অসম কৰাৰ কথা বিজেপি চৰকাৰে কৈছিল, কিন্তু দুৰ্নীতিৰ লগত সম্পৰ্ক কৰি দুৰ্নীতিৰ লগত জড়িত হৈ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি টকা লুণ্ঠন কৰিছে। কোনো সৎ বিষয়ে যেতিয়া বিৰুদ্ধে মাত মাতে তেওঁৰ ওপৰত তেওঁলোকে ব্যৱস্থা লয়, আত্মহত্যা কৰিবলৈ বাধ্য কৰে। গতিকে অসমত আমি আৰু আত্মহত্যা কৰিবলৈ কাকো নিদিওঁ। অসমত দুৰ্নীতি বন্ধ কৰিব লাগিব। নৰেন্দ্ৰ মোদী বিজেপিৰ নেতাসকলে পূৰ্ণ সহনীলতাৰ কথা কয়, কিন্তু অসমৰ সৰ্বকালৰ সকলোতকৈ বেছি দুৰ্নীতিক লুটুৰি পুটুৰি খাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিটো ডিপাৰ্টমেণ্ট, প্ৰতিটো বিভাগ দুৰ্নীতিৰ লগত আজি জড়িত হৈ আছে। যেতিয়া আমি প্ৰশ্ন কৰোঁ বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত, যেতিয়া RTIৰ কৰ্মীসকলে বিভিন্ন সময়ত তথ্য বিচাৰে, তেওঁলোকে আমাৰ প্ৰশ্নসমূহৰ উত্তৰ নিদিয়ে, RTIৰ কৰ্মীসকলৰ উত্তৰবোৰ নিদিয়ে, কেৱল তাক গাপ দি ৰাখিব বিচাৰে। বঙাইগাঁৱৰ কৰ্মৰত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ যোশিতা দাসৰ আত্মহত্যাৰ ঘটনা বহুদিন পাৰ হৈ গ'ল। অসম চৰকাৰে এই পৰ্যন্ত উপযুক্ত কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত যোশিতা দাসৰ হত্যাকাৰী কোন, যোশিতা দাসৰ যি আত্মহত্যা তাৰ ঘটনাৰ লগত জড়িত কোন, আমি এই সমগ্ৰ ঘটনাৰ তদন্ত CBIৰ হাতত দিয়াৰ বাবে কংগ্ৰেছ দলৰ পৰা আহ্বান জনাইছোঁ। আৰু CBIৰ হাতত যাতে এই ঘটনাৰ তদন্ত দিয়ে তাৰ বাবে আজি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ এটা কথা স্পষ্ট, অসমৰ কোনো জীয়ৰী কাৰোবাৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে, তাৰ পিছতো তেওঁলোকে আজি নিৰাপদে ঘূৰি আছে। অসম চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই, কাৰণ তেওঁলোকে সকলো বিজেপিৰ মানুহ, AJPৰ মানুহ। বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘনিষ্ঠ, যাৰ বাবে আজি তেখেতসকলৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। সমগ্ৰ অসমীয়া জাতি এটা কথাই কৈছে,
আৰু এটা কথাই অসমীয়া জাতিৰ দাবী যে যোশিতা দাসৰ হত্যাকাণ্ডত যোশিতা দাসে আত্মহত্যা যে কৰিলে কাৰ কাৰণে কৰিব লগা হ'ল, তাৰ কাৰণে কোন ঠিকাদাৰ জড়িত, সেয়া ৰুদ্ৰ পাঠকেই হওক আন ডাঙৰ ঠিকাদাৰেই হওক সেয়া আমি নাজানো, কিন্তু উপযুক্ত শাস্তি বিহিব লাগিব। ইঞ্জিনিয়াৰ কোন জড়িত, এছডি কোন জড়িত, আৰু এই বিভাগৰ কোন কোন ব্যক্তিসকল জড়িত, যাৰ কাৰণে এজন উঠি অহা অসমীয়া যুৱতীক, প্ৰতিভাৱান এজনী অসমীয়া যুৱতীক বেয়া কাম কৰাবলৈ বাধ্য কৰাবলৈ কোনে কোনে হেঁচা দিছিল, এই কথাবিলাক আজি অসম চৰকাৰে কিন্তু তেওঁলোকে কোনো কথা স্পষ্ট কৰিব পৰা নাই। মাথো তদন্ত হ'ব বুলি কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামৰি থৈছে গোটেই বিষয়। গতিকে আমি অসম চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস নাই, অসম পুলিচৰ ওপৰত আমাৰ বিশ্বাস নাই। CBIৰ হাতত এই তদন্ত দিব লাগে, CBIৰ জৰিয়তে তদন্ত কৰি যিসকল দোষী তেওঁলোককো মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে। এই দাবীৰে আজি বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছে আৰু মই এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছোঁ। আমাৰ কথা একেবাৰে স্পষ্ট যে BJP হ'লেই বাচি যাব এনেকুৱা নীতিত আৰু নচলিব। BJP হ'লেই যে তেওঁলোকৰ দুখবোৰ মুক্ত হ'ব এই নীতি আৰু অসমত নচলিব। অসমৰ জীয়ৰী আজি আত্মহত্যা কৰিছে BJP কাৰোবাৰ নেতাৰ চক্ৰান্তত পৰি। আজি ৰুদ্ৰ পাঠক BJPৰ লগত জড়িত, আজি যিসকল ইঞ্জিনিয়াৰ এছডি তেওঁলোকে BJPৰ ছত্ৰছায়াত চলে। কাৰ আশীৰ্বাদত এতিয়ালৈকে তেওঁলোকক উপযুক্ত শাস্তি বিহিব পৰা নাই, কাৰ আশীৰ্বাদত এতিয়ালৈকে ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰা নাই, কাৰ আশীৰ্বাদত এতিয়ালৈকে তদন্ত ক্ষিপ্ৰতাৰে কৰা নাই, এই কথাবিলাক অসমৰ ৰাইজে জানিব বিচাৰিছে। আৰু সেইকাৰণে আমি আকৌ স্পষ্ট কৈছোঁ, এই তদন্ত CBIৰ হাতত অৰ্পণ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ হাততে PWD ডিপাৰ্টমেণ্ট আছে, সেইকাৰণে এই তদন্ত আৰু বেছি সোনকালে হ'ব লাগিছিল, বেছি ক্ষিপ্ৰতাৰে হ'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত মৌনত অৱলম্বন কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৌনত অৱলম্বন কৰিলে নহ'ব, ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্যৱস্থা যদি গ্ৰহণ নকৰে নিশ্চিতভাৱে অসমৰ ৰাইজে ৰেহাই নিদিব। আৰু আপোনালোকক এটা কথা স্পষ্টভাৱে কওঁ, 2026 কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'ব অসমত। আৰু এই দোষীসকলক BJP চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে কংগ্ৰেছ দলে এটা ব্যৱস্থা গ্ৰহণ কৰিব আৰু দোষীসকলক এজন এজনকৈ বাছি উলিয়াই উপযুক্ত শাস্তি দিব।